মধুমিতা আঁচনিৰ অধীনত যিটো চেক বিতৰণৰ তেওঁলোকৰ চৰকাৰী কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সৰলা দেৱী নামৰ যিগৰাকী মহিলা অতি দুখ লগাকে মৰ্মান্তিকভাৱে মৃত্যুমুখত পৰিলে। আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আহি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু এই যিটো মৃত্যু, এই মৃত্যুৱে বহু কথাৰ ইংগিত দিছে, বহু অব্যৱস্থাপনা আৰু চৰকাৰী যন্ত্ৰৰ যিটো তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানলৈকে এনেকে চেল্ফ হেল্প গ্ৰুপবোৰক তেওঁলোকে হেঁচা প্ৰদান কৰে, যাবই লাগিব বুলি কয়। ভাড়া দিয়ে 160 টকা ইয়াত দিছিলে, ভাড়া দি তেওঁলোকক যাবই লাগিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত বহু দীঘলীয়া সময় 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত হৈছিল যে লাখপতি বাইদেউ বনাব, কিন্তু 2024 চনৰ আগত নিদিলে। এতিয়া দিবলৈ মানুহে যিহেতু বাট ঘূৰি পাই বহু ধন খৰচ কৰিলে, কাৰোবাৰ 1000 টকা, কাৰোবাৰ 2000, কাৰোবাৰ 5000, গতিকে অতি উৎসাহেৰে, কাৰণ যাব লাগিব, নগলে আপোনালোকে চেক নাপায়, আপোনালোকে পাব লগা পইচা নাপায়। এইটো কোৱাৰ লগে লগে মানুহ যাবলৈ বাধ্য হৈ যায়। আৰু সেইকাৰণে আমি শুনিছো বহু অসুস্থ মহিলা, বহু এনেকুৱা গৰ্ভৱতী মহিলাও তালৈ গৈছে, তাত প্ৰসৱ হৈছে। আৰু আচৰিত কথা, তাত একেবাৰে বহুত বোকা, আপোনালোকে জানিব, বহুত বোকাৰ মাজত 15,000 ধৰা য'ত ঠাই, তাত যদি 40,000 মানুহ উপস্থিত হয়, নিশ্চিতভাৱে তাত চাফকেশ্যন হ'ব, তাত অক্সিজেনৰ অভাৱ হ'ব, এইটোতো স্বাভাৱিক কথা। গতিকে এই যিটো চৰকাৰী অব্যৱস্থাপনা, চাওক, আমি জনকল্যাণকামী আঁচনিৰ ধন জনগণে পাব লাগে, এইটো আমি সদায় দাবী কৰি আহিছো। এই ক্ষেত্ৰত পক্ষপাত হ'ব নালাগে, এই ক্ষেত্ৰত সঠিক সুব্যৱস্থাপনা হ'ব লাগে। চৰকাৰখনে সেইটোকে নকৰি যোৱা 2 দিনৰ আগত মুখ্যমন্ত্ৰীৰ মুখতো শুনিছো যে তেওঁ কৈছে যে মই ইমান মহিলা আৰু কেতিয়াও জীৱনত দেখাই নাই, এনেকুৱা। সেইটো ডাঙৰ কথা নহয় কিমান গোট খাইছে, কিন্তু কিমান সঠিকভাৱে। আজি যে মানুহ গৈ এনেকে মৃত্যুমুখত পৰিলে, বহুত আপোনালোকে খবৰ পৰিৱেশন কৰিছে, বহু মানুহ সেইদিনাখন মেডিকেললৈ যাব লগা হৈছে, চিকিৎসা লব লগা হৈছে, তাত প্ৰসৱ কৰিছে বুলিও নিউজ আহিছে। গোটেই কথা বতৰাবোৰৰ পিছত আমি এটা কথা উপলব্ধি কৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপি চৰকাৰ, আপোনালোকে জনকল্যাণকামীৰ আঁচনি দিওঁতে অন্তত তেওঁলোকৰ জীৱন বিপন্ন কৰি যাতে এই কাম নকৰে। আজি যদি চেল্ফ হেল্প গ্ৰুপসমূহৰ তেওঁলোকৰ সভাপতি সম্পাদকক মাতি আনি ধুনীয়া পৰিৱেশৰ মাজত এটা চেল্ফ হেল্প গ্ৰুপকে 1 লাখ টকা দিব বুলি কৈছিলে, সেইটো নকৰিতো আপোনালোকে এতিয়া ব্যক্তিগতভাৱে দিছে। চেল্ফ হেল্প গ্ৰুপৰ 1 লাখ টকা দিলে ক'ৰবাত 11 গৰাকী আছে, ক'ৰবাত 10 গৰাকী আছে, ক'ৰবাত 12 গৰাকী আছে, ক'ৰবাত ন্যূনতম 10 গৰাকী হ'ব লাগে। তেনেকে তেওঁলোকে ভগাই ল'ব পাৰিলে হ'লে তেনেকে কামত দিব পাৰিলে, তাকে নকৰি আপোনালোকে যিটো পক্ষপাত দুষ্ট আচৰণ কৰিছে, ক'ৰবাত যদি তেওঁলোকৰ হিচাপৰ মহিলা নাই, বিজেপিৰ লগত থকা মহিলা নাই, তেতিয়াহ'লে ক'ৰবাত 6 গৰাকীক দিছে। ক'ৰবাত যদি মুছলমান মহিলা আছে, তাত 5 গৰাকী মুছলমান মহিলাক নিদিয়াকে আছে। ক'ৰবাত কংগ্ৰেছ, বিজেপি, কংগ্ৰেছ বা বেলেগ দল বা CPI, CPM কৰিছে বা জাতীয় পৰিষদ কৰিছে বা ৰাজ্য দল কৰিছে, তেওঁলোকৰ নাম কাটি দিছে। কিন্তু কেতিয়াও উচিত কথা নহয়। এই ধন জনগণৰ ধন আৰু ইয়াৰ সম অধিকাৰ আছে। এই ধনটো মুখ্যমন্ত্ৰীৰ ঘৰৰো নহয়, জয়ন্ত মল্ল বৰুৱাৰ ঘৰৰো নহয়, তেওঁলোকৰ দেউতাকে ছেভিং কৰি থৈ যোৱা ধনৰ পৰা দিয়া নাইতো। এয়া আপোনাৰ মোৰ কৰ কাতলৰ টকা পইচা। গতিকে ইয়াত সকলোৰে অধিকাৰ আছে, পাব লগা যদি দিছে চেল্ফ হেল্প গ্ৰুপক। 10 গৰাকী মহিলা থাকিলে 10 গৰাকীয়ে পাব লাগিব, 11 গৰাকী থাকিলে 11 গৰাকীয়ে পাব লাগিব। এই যিটো পক্ষপাত দুষ্ট আচৰণ, এইটো আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰো। আৰু আমি এই মহিলাগৰাকীৰ মৃত্যুৱে ন্যায় পাব লাগে। কাৰ ভুলৰ কাৰণে মৃত্যুমুখত পৰিলে, আহি থাকোতে তেওঁ বমি হৈ অহা আমি গম পাওঁ। এখন ব্ৰিজৰ ওপৰত বমি হৈছে। 2গৰাকী জীৱিকা সখী আছিলে, এগৰাকী উৰ্মিলা দেৱী আৰু এগৰাকী সম্ভৱতঃ পূৰ্ণিমা দেৱী, নাম মই নাজানো, শুনিছো। তেওঁলোকৰ উপস্থিতিত তেওঁলোকে যিখন বাহনত আহিছে তাতে বমি কৰিছে। সেই ঠাই য'ত তেওঁলোকে চেক ল'বলৈ গৈছিলে সেই জেগাৰ পৰাই অসুস্থতা আৰম্ভ হৈছে। বহুত কথা কৈছে যে ইয়াত বোলে ইয়াতহে ঘৰত আহিহে হৈছে, এইবোৰ মিছা কথা। কাৰণ মই 2গৰাকী সাক্ষীৰ কথা কৈছো। আৰু চক মানে যিকোনো কথা মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগে। মই ভাবো যে মানুহৰ জীৱনৰ মূল্য 10,000 টকাতকে বহুত বেছি। সেই কথা হৃদয়ংগম কৰক অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে। মানুহৰ জীৱনৰ মূল্য বহুত বেছি। এইখন পৃথিৱীত জন্ম পোৱাটো, জীৱন পোৱাটো অতি মূল্যৱান। গতিকে মানুহক লৈ এনেকে লৰা ধেমালি নকৰিব। ব্যৱস্থাপনা সঠিক আৰু শুদ্ধ হ'ব লাগে, আৰু সকলোকে সমতাৰ দৃষ্টিভংগীৰে ন্যায় দিব লাগে। আৰু আমিও এই পৰিয়ালটোক যাতে ক্ষতিপূৰণ দিয়ে তাৰ কাৰণে দাবী পাম। সকলো মহিলা আজি ক্ষুব্ধ হৈ উঠিছে, বেছিভাগ মহিলাই পোৱা নাই, কাৰণ আপোনালোকে জানে আপোনালোকৰ সমষ্টিত 2 লাখৰ ওপৰত ভোট আছে, মানে 1 লাখৰ ওপৰতটো মহিলা, আৰু 1 লাখৰ মহিলাই আজি স্বাভাৱিকতে বিভিন্ন গোটত অন্তৰ্ভুক্ত হৈ আছে।
এই মহিলাসকলৰ কিমান শতাংশ দিছে? তেওঁলোকে হৈছে এতিয়া বৰ্তমান 42,000 33,000 দিছে, 34 দিছে, 66,000 পোৱা নাই। 1 লাখ যদি মহিলা ধৰো, কাৰণ মহিলা পুৰুষৰ অনুপাত প্ৰায় সমান, এনে ক্ষেত্ৰত এতিয়া 34,000 দিছে, তাৰমানে 66,000 বঞ্চিত হৈছে। কিন্তু এই 66,000কো বিভিন্নভাৱে প্ৰলুব্ধ কৰি আছে, প্ৰলোভিত কৰিছে, দিব বুলি কৈ প্ৰায় 54% দিলে, 66% বাদ পৰিলে। আৰু বাদ কৰাৰ ফলত মহিলাসকলৰ সাংঘাতিকভাৱে ক্ষুব্ধ হৈছে, আৰু তাত গৈ যেতিয়া সংঘটিত হৈছে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছে। আমি যোৱাকালি অসমৰ 13টা বিৰোধী পক্ষৰ ৰাজনৈতিক দল একেলগে বহি পেলাই আমাৰ ৰাজ্যখনৰ জ্বলন্ত সমস্যা লৈ পেলাই আমি আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু তাতে নলবাৰীৰ এই ঘটনাটো আমি আলোচনা বিলোচনা কৰি তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ পেলাই আজি ৰাতিপুৱা লুৰিণ গগৈৰ নেতৃত্বত আমি ওলাই আহিছো। আমাৰ 13টা দলৰ যি অসম সন্মিলিত মঞ্চ আছে, মঞ্চৰ তেওঁ সম্পাদক, আৰু তেওঁৰ নেতৃত্বতে মই ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ পক্ষৰ পৰা আহিছো, ৰাজ্যৰ দলৰ পৰা ৰাছেল আহিছে, হৰেশ্বৰ বৰ্মন আহিছে, গোবিন্দ চেতিয়া ফুকনো আহিছে, চেতিয়াই মুনীন মহন্ত চেতিয়াই পৰা আহি পাইছে, এতিয়া তেওঁ আহিছে। আমি গোটেইকেইটা ৰাজনৈতিক দলে ইয়ালৈকে আহিছো, আৰু স্বাভাৱিকতে আমাৰ সমবেদনা আমি জ্ঞাপন কৰিছো, আৰু এই বিষয়টোক আমি চিৰিয়াছলি গ্ৰহণ কৰিছো। এতিয়া বিভিন্ন মঞ্চত এই বিষয়টো উত্থাপন কৰি পেলাই পৰিয়ালটো যাতে যথাৰ্থতে ন্যায় পায়, যি ক্ষতি হব লগাটো হৈয়ে গল। আজি 5জনী ছোৱালী মাতৃহীনা হল, এইটো বৰ দুখৰ কথা। তেওঁলোকক যাতে ন্যায় দিব পৰা যায়, তাৰ কাৰণে আমি নিশ্চয় যুঁজ কৰি চলাই যাম। এইখিনি কথা মই থুলতে কলো। এতিয়া আমাৰ কিন্তু বিৰোধী মানে অপপ্ৰচাৰ বুলি কৈছে। তেওঁ কৈছে যে মহিলাসকল আচলতে আপোনালোকৰ এটা অপপ্ৰচাৰ বুলি তেওঁ কি কম, জয়ন্ত মল্ল বৰুৱাৰ তেওঁলোকে বহুত এমপি মন্ত্ৰী বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কয়, যিবিলাক বিচাৰ ৰাষ্ট্ৰ নি পেলাই কথাবিলাক কয়, আকৌ জোৰ কৰি নিয়া নাই। যদি গোটটোক যহতে যাবলৈ কেনে কৈছিলে, ছেক্ৰেটাৰী প্ৰেচিডেণ্টে যদি যাব লগা হয়, তেতিয়াহ'লে এটা হলত বহি পেলাই ছেক্ৰেটাৰী প্ৰেচিডেণ্টক লৈ পেলাই কিমান গোট দিছে তেওঁলোকে। এই গোটকেইটা দিব পাৰিলেহেঁতেন, ছেক্ৰেটাৰী প্ৰেচিডেণ্টক মাতি পেলাই চেকবিলাক দিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে এটা সমাৱেশ কৰা, ইলেকশ্যনৰ সন্মুখত এটা মহিলাৰ বিশাল সমাৱেশ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিব, মুখ্যমন্ত্ৰী বিতৰণ কৰিব, বিতৰণ কৰা গাড়ী ভাড়া তাৰ পৰ্যন্ত আগতে দিছে। আৰু তাৰপিছত জয়ন্ত মল্লই যিটো মিথ্যাচাৰ কৰে, এইটো নলবাৰীৰ জনসাধাৰণেও দেখিছে। আৰু যিসকল বিক্ষুব্ধ মহিলা, এই বিক্ষুব্ধ মহিলাসকলৰ ওচৰলৈকে আমি যাম। আমি গোটেইকেইটা ৰাজনৈতিক দলে চাই আছো কেনেকৈ এই ক্ষেত্ৰত প্ৰতিবাদ জয়ন্ত মল্ল বৰুৱা ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে কৰিব পৰা যায়। এই সম্পৰ্কে সিদ্ধান্ত ল'ম। এতিয়া আমাৰ সম্পাদক